শ্ৰীযুত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰো, শ্ৰীযুত ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰো, শ্ৰীযুত অতুল। এতিয়া অসম সংগীতেৰে অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লোৱা হৈছে। ইয়াৰ বাবে সমসদা সবে আহিছে, ঠিক আছে। আমি কনিষ্ঠবলৰ চাকৰিত আমি নিযুক্তি ইয়াতে ইউপি 1571 আৰু এবি 2171 অৰ্থাৎ দুইটা লগ লাগিলে আমাৰ 5410 গৰাকী আৰু ইয়াৰ লগতে 252 গৰাকী প্ৰাৰ্থী আমাৰ গৃহ বিভাগৰ বিভিন্ন পদত চতুৰ্থ বৰ্গৰ পদত সময় আছিল যেতিয়া পুলিচত চাকৰি এটা পাম বুলি কাৰোবাৰ লগত চিনাকি হ'ব লাগিব, নহ'লে টকা পইচা আমি যোগাৰ কৰিব লাগিব। আজি আমি চাকৰি পোৱা যুৱকসকল যুৱতীসকল আমাক দেখা পায় আৰু আন 10জনে পৰিশ্ৰম কৰিবলৈ কেইটামান দিন আগত মই ফেক্টৰীলৈ গৈছিলোঁ। ইয়াত আছে 2জন ল'ৰাই পুলিচত চাকৰি পাইছে আৰু 15জনক দৌৰোৱা প্ৰেক্টিচ কৰাই আছে যে অহাবাৰ বাকীসকলেও পাব লাগিব। এতিয়া গাঁৱত গ'লে মোক ল'ৰা ছোৱালীয়ে কয়, গুৱাহাটীৰ পৰা আমি অনুভৱ কৰিব নোৱাৰোঁ গাঁৱৰ সমাজত অহা পৰিৱৰ্তন। মোক ল'ৰা ছোৱালীয়ে কয়, মামা ষ্টেডিয়াম লাগে। মই বোলো তই বাবা খেলিবি নেকি? বোলে নহয় বাবা, পুলিচৰ কাৰণে দৌৰিব আমাক ষ্টেডিয়াম লাগে। এতিয়া গাঁৱত গ'লে মোক ল'ৰা ছোৱালীয়ে কয়, গুৱাহাটীৰ পৰা আমি অনুভৱ কৰিব নোৱাৰোঁ গাঁৱৰ সমাজত অহা পৰিৱৰ্তন। মোক ল'ৰা ছোৱালীয়ে কয়, মামা ষ্টেডিয়াম লাগে। মই বোলো তই বাবা খেলিবি নেকি? বোলে নহয় বাবা, পুলিচৰ কাৰণে দৌৰিব আমাক ষ্টেডিয়াম লাগে। আমি এই স্থানত থিয় হৈ প্ৰতি আমাৰ যি দায়িত্ব আৰু আমাৰ যি কৰ্তব্য তাক যাতে অসম আৰক্ষী চাফাই কৰ্মচাৰী পদৰ নিযুক্তি। ধন্যবাদ। এইবাৰ শ্ৰীমতী ববিতা